এডভান্টেজ অসম 2.0 এই এডভান্টেজ অসমে অসমলৈ বিনিয়োগৰ বাৰ্তা আনিছে ডাঙৰ ডাঙৰ উদ্যোগপতি কোটিপতি ব্যৱসায়ী সকলোৱে অসমত বিনিয়োগ কৰাৰ কথা কৈছে আৰু এতিয়া অসমত সংস্থাপনৰ বাটো মুকলি হ'ব কৰ্ম নিয়োজনৰ ক্ষেত্ৰত বিশেষ সুবিধা হ'ব নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকে এডভান্টেজ অসমৰ কালিৰ কাৰ্যসূচী আৰু আজিৰ কাৰ্যসূচী দুটা দিনে প্ৰত্যক্ষ কৰিছে কালি প্ৰধানমন্ত্ৰী আহিছিল মুকেশ আম্বানী আহিছিল আদানী আহিছিল লগতে টাটাৰ বহু জ্যেষ্ঠ বিষয়া আহিছিল টাটা সঞ্চৰ বিষয়া আহিছিল আৰু লগতে আন উদ্যোগ প্ৰতিষ্ঠানবোৰৰ বিষয়সকলটো আছে আজিও ধাৰাবাহিকভাৱে তেওঁলোকৰ কাৰ্যসূচী বা মিটিং চলি আছে কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ বাবে কৈ থওঁ যে এই এডভান্টেজ অসমে বহু নিবনুৱাৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিব কিন্তু সেই সংস্থাপনৰ বাট মুকলি হতে গতানুগতিক শিক্ষা ব্যৱস্থাক বাদ দি আমি সেই নিৰ্দিষ্ট কোম্পানীবোৰৰ বাবে বা উদ্যোগবোৰৰ বাবে যি দক্ষতাৰ প্ৰয়োজন সেই দক্ষতা আহৰণ কৰিব লাগিব আজি মুখ্যমন্ত্ৰী সেইটো কথাই কৈছে যে আমি বাহিৰৰ মানুহক ইয়াত নিযুক্তি দিও নে নিদিও সেইটো আমাৰ ওপৰতে নিৰ্ভৰ কৰিব কাৰণ কোনোবাই 100 কোটি 1000 কোটি কোনোবাই 50000 কোটি বিনিয়োগ কৰি দিছে আৰু তেওঁলোকে দক্ষতা নথকা মানুহক যে লৈ ল'ব নিজৰ প্ৰতিষ্ঠানত সেইটো কোনো পদ্ধতি ভাবি ল'ব নোৱাৰে তেওঁলোকে ইমান হাজাৰ হাজাৰ কোটি বিনিয়োগ কৰিছে মানে তেওঁলোকে ইয়াত ব্যৱসায় কৰিবলৈ আহিব লাভৰ মুখ দেখিবলৈ আহিব আৰু তেওঁলোকে যদি ইয়াৰ মানুহৰ দ্বাৰা সেই ব্যৱসায়খিনি নাপায় ইয়াৰ মানুহে দক্ষতাখিনি যদি তেওঁলোকৰ সেই প্ৰতিষ্ঠানত দেখুৱাব নোৱাৰে তেনেহলে কিয় বাৰু ইয়াৰ মানুহক ল'ব ইয়াৰ মানুহৰ সেই দক্ষতা থাকিব লাগিব আৰু যি দক্ষ তেওঁৰ বাবে কেতিয়াও কোনো বাটে বন্ধ হৈ নাযায় দক্ষতা যদি থাকে অসমতে নহয় বাহিৰতো বা যিকোনো স্থানতেই তেওঁ কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী এইখিনি কথা গুৰুত্ব সহকাৰে কৈছে আৰু মন কৰিবলগীয়া কথা আমি সদায় বাহিৰৰ প্ৰতিষ্ঠান আহিলে বিভিন্ন কাৰ্যসূচীৰে তেওঁলোকৰ সমালোচনাও কৰোঁ কেতিয়াবা বহিৰাগত বুলি কৈ আন্দোলনৰ পথো বাছি লোৱা হয় কিন্তু এটা জাতি কেৱল আবেগত নচলে এটা জাতি কেৱল ইয়াত বহিৰাগত আহি দখল কৰি ল'ব সেই আশংকাত নচলে এটা জাতি যদি ঠন ধৰি উঠিব লাগে সেই জাতিটোক তেনেধৰণে দক্ষ বনাব লাগিব আজি গুজৰাটৰ কথাই চাওক বা আন যিবোৰ উন্নত ৰাজ্য সেইবোৰৰ কথাই চাওক বেংগালুৰুৰ কথাই চাওক বেংগালুৰুত প্ৰায় 40% বাহিৰৰ পৰা যোৱা আৰু তাত গৈ কৰ্মসংস্থাপন লাভ কৰিছেগৈ তাত গৈ কাম কৰিছেগৈ সেইটো প্ৰয়োজন যিমানে উদ্যোগ সম্প্ৰসাৰণ হ'ব যিমানে ব্যৱসায় বাণিজ্য বাঢ়িব সিমানে প্ৰয়োজনো হৈ যাব মানৱ সম্পদৰ প্ৰয়োজন হৈ যাব উন্নত কাৰিকৰী দক্ষতা থকা বা আন ক্ষেত্ৰত দক্ষতা থকা মানুহৰ প্ৰয়োজন হৈ যাব আৰু সেই প্ৰয়োজনখিনি পূৰণ কৰিবলৈ আমিও নিজে দক্ষ হ'ব লাগিব মুখ্যমন্ত্ৰী আজি কি ক'লে কেইবাটা পইণ্ট কৈছে আপোনালোকে মন কৰিব পইণ্ট কেইটা বাহিৰৰ মানুহে চাকৰি ল'ব বুলি আমি শংকিত হৈ থাকোঁ কিন্তু চাকৰি কোনে পাব নিৰ্ণয় কৰিব লাগিব আমিয়েই আমি যদি সুযোগ নিদিওঁ বাহিৰৰ কোনেও চাকৰি ল'ব নোৱাৰে আমি নিজকে দক্ষ কৰ্মী কৰি গঢ়িব লাগিব আমি নিজক দক্ষ কৰি তুলিলে আমাক বাহিৰলৈ মাতি নিব এইটো আমাৰ শিক্ষা ব্যৱস্থাৰ বাবেও এক প্ৰত্যাহ্বান হাজাৰ কোটি টকা কোনেও এনেই খৰচ নকৰে অসমক বিনিয়োগ কৰা কোম্পানীক মানৱ সম্পদ লাগিবই অসমত নাপালে বাহিৰৰ পৰা আহিবই আবেগে জাতি এটা নিৰ্মাণ কৰিব নোৱাৰে আমি অসমৰ ইতিহাসত এটা নতুন যাত্ৰা আৰম্ভ কৰিব লাগিব এই যাত্ৰা হ'ব বাস্তৱিক ভৱিষ্যতদৰ্শী আৰু নিৰ্ণয়কাৰী জলপথৰ বাবে 2.6 মিটাৰ গভীৰলৈ খন্দা হ'ব ব্ৰহ্মপুত্ৰ সেই কথাও কোৱা হৈছে অসমত মেৰিটাইম শিক্ষা প্ৰতিষ্ঠান স্থাপন হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে যিটো কথা আমি ক'লো যে অসমত বিনিয়োগ কৰা কোম্পানীক মানৱ সম্পদ লাগিবই আৰু যদি আমাৰ ইয়াৰ মানৱ সম্পদ দক্ষ হয় তেনেহ'লে ইয়াৰ মানৱ সম্পদেই ল'ব আৰু দক্ষতা কেনেধৰণে আহিব যি গতানুগতিক শিক্ষা ব্যৱস্থা আছে সেই শিক্ষা ব্যৱস্থাৰ জৰিয়তে কিন্তু দক্ষতা নাহে আজি যি গতানুগতিক শিক্ষা ব্যৱস্থা চলি আছে সেই শিক্ষা ব্যৱস্থাৰ অলপ ব্যতিক্ৰমী ৰূপত গৈ আমি নতুন বস্তু শিকিবলৈ চেষ্টা কৰিব লাগিব আৰু সেই পৰিৱেশটো দিয়া হ'ব লাগিব কাৰণ চৰকাৰে মুখ্যমন্ত্ৰীগৰাকী কিছুদিন পূৰ্বে এটা কথা ঘোষণা কৰিছিল যে জাপানৰ প্ৰতিষ্ঠানৰ সৈতে MOU চুক্তি স্বাক্ষৰ হ'ব ইতিমধ্যে বুজাবুজি ক্ষেত্ৰত বিভিন্ন বৈঠক অনুষ্ঠিত হৈ গৈছে আৰু জাপানীজ ভাষা শিকিবলৈ ইয়াত বিশেষ কেন্দ্ৰ স্থাপন কৰা হ'ব য'ত জাপানীজ ভাষা শিকি জাপানত গৈ জাপানীজ কোম্পানীত কাম কৰিব পাৰিব সেই কথা মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল মানে সেইটো এটা দক্ষতাৰ ভাগ ৰাজ্য চৰকাৰে সেইখিনি উদ্যোগ গ্ৰহণ কৰিব ইয়াত জাপানীজ ভাষা শিকাৰ ক্ষেত্ৰত ঠিক তেনেধৰণে এই নিৰ্দিষ্ট কোম্পানীবোৰৰ ক্ষেত্ৰতো যি দক্ষতা লাগে সেই দক্ষতাখিনিৰ বিকাশৰ বাবে তাৰ প্ৰশিক্ষণৰ বাবেও চৰকাৰে এটা উদ্যোগ গ্ৰহণ কৰিব লাগিব বা সেই নিৰ্দিষ্ট প্ৰতিষ্ঠানবোৰেও কিছু উদ্যোগ গ্ৰহণ কৰিব লাগিব আজি কিছুদিন পূৰ্বে
ছেমিকণ্ডাক্টৰ প্ৰসংগ উত্থাপন হৈছিল জাগিৰদাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত নিযুক্তি পাবলৈ যি দক্ষতাৰ প্ৰয়োজন হয় সেই দক্ষতাখিনিৰ বাবে যি যথোচিত প্ৰশিক্ষণ সেই প্ৰশিক্ষণৰ ব্যৱস্থাও গ্ৰহণ কৰাৰ কথা ৰাজ্য চৰকাৰে সদৰি কৰিছিল আৰু তেনেধৰণৰ শিক্ষা প্ৰতিষ্ঠান অসমত গঢ় ল'ব যি শিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে পোনপটীয়াকৈ প্ৰেক্টিকেল শিক্ষা বা বাস্তৱমুখী শিক্ষা লাভ কৰি সেই নিৰ্দিষ্ট প্ৰতিষ্ঠানবোৰত বা ছেমিকণ্ডাক্টৰ প্ৰকল্পই হওক বা আন যি প্ৰকল্প আছে তাত যাতে নিযুক্তি পাব পাৰি আৰু সেই কাম কৰিব পৰাকৈ যাতে পৰিপক্ক হৈ উঠে তেতিয়া বাহিৰৰ পৰা মানুহ আনিবলৈ প্ৰয়োজন নহ'ব কিন্তু যদি আমি দক্ষতাখিনি আহৰণ কৰিব নোৱাৰোঁ আমি যদি যথোচিত ৰূপত সেই প্ৰশিক্ষণবোৰ নলওঁ সেই নিৰ্দিষ্ট যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাৱলীৰ মাজেৰে যদি নাযাওঁ তেনেহ'লে স্বাভাৱিকতেই বাহিৰৰ মানুহে আহি এই যিটো কথা কৈছোঁ বাহিৰৰ মানুহে চাকৰি পাবই বুলি এই বাহিৰৰ মানুহে আহি বাহিৰৰ চাকৰি গ্ৰহণ কৰিবই যদিহে আমাৰ যোগ্যতা নাথাকে সেয়েহে তাত আমি আৰু আন্দোলন কৰিও লাভ নহ'ব আমি অন্য কিবা কথা কৈও লাভ নহ'ব মুখ্যমন্ত্ৰীগৰাকী আজি সেই কথাটোৱে ক'লে মানে আমি চাব লাগিব যে এই যিবোৰ উদ্যোগ প্ৰতিষ্ঠান হ'ব যিবোৰ ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণ হ'ব অসমখন একেবাৰে সম্পূৰ্ণ পৃথক এক ৰূপত আগন্তুক হয়তো 10 বছৰ পাছত ঠন ধৰি উঠিব পাৰে সম্ভাৱনা আছে কাৰণ আজি মাত্ৰ গছপুলিটো ৰোৱা হৈছেহে 2018 চনত এডভান্টেজ অসম হৈছিল তাৰপিছত এতিয়া 2025 চনত এডভান্টেজ অসম হৈছে 2018 চনত সেই সময়খিনিত 2017 চনত সেই সময়খিনিত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত এডভান্টেজ অসম হৈছিল এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এডভান্টেজ অসম হৈছে আৰু তেতিয়াও এডভান্টেজ অসমৰ কিছু সুফল পোৱা গৈছিল প্ৰথম এডভান্টেজ অসমৰ যি প্ৰধানমন্ত্ৰীয়ে এইবাৰ এডভান্টেজ অসম 2.0 উল্লেখো কৰিছে আৰু এইবাৰ দ্বিতীয় এডভান্টেজ অসম আৰু এই গছপুলিডাল লাহে লাহে ঠন ধৰি উঠাৰ বাবে অৱশ্যে তাক লালন পালনো ভালদৰে কৰিব লাগিব মানে কেৱল MOU চুক্তি স্বাক্ষৰ হ'লেই বা আন কেতবোৰ কাম কৰিলেই সেইখিনি হৈ নুঠিব সেই তাৰ বাবে চৰকাৰে সদিচ্ছাৰে কামবোৰ কৰি যাব লাগিব আৰু সেইখিনি কৰিম বুলিও ৰাজ্য চৰকাৰখনে সদৰি কৰিছে আনকি দেশৰ প্ৰধানমন্ত্ৰীও সদৰি কৰিছে যে আমাৰ গোটেই কেবিনেটৰ মন্ত্ৰীসকলক আমি লগাই দিছোঁ আৰু যিমান পাৰি বিনিয়োগকাৰীক অসমলৈ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰধানমন্ত্ৰীয়ে নিজে কৈছে যে আমি এই উদ্যোগ যি গ্ৰহণ কৰিছোঁ তাক সহজে এৰি নিদিওঁ আমি নেৰা নেপেৰাকৈ লাগি থাকিম আৰু সেই লাগি থকাৰ ফলত এটা সময়ত আজিৰ পৰা 10 বছৰ 15 বছৰ পাছত অসমৰ ছবিখন সম্পূৰ্ণ ৰূপত সলনি হৈ পৰাৰ সম্ভাৱনা আছে আজি এডভান্টেজ অসম হ'ল আজি MOU চুক্তি স্বাক্ষৰ হ'ল কাইলৈ গোটেই সলনি হৈ নাযায় বা 2 মাহ 3 মাহ পাছতে লগে সকলো সলনি হৈ নাযায় বা এবছৰ 2 বছৰ পাছতে লগে সকলো সলনি হৈ নাযায় তাৰ বাবে ন্যূনতম 10 বছৰ 12 বছৰ নিৰ্দিষ্ট সময়খিনি লাগিব ধাপে আগুৱাই গৈ সেই সম্পূৰ্ণ বেংগালুৰুৰ দৰে পৰিৱেশ গুজৰাটৰ দৰে পৰিৱেশ সৃষ্টি হ'বলৈ প্ৰধানমন্ত্ৰীয়ে কৈছে A4 আসাম এতিয়া বৰ্ণমালাত লিখিব পৰা হ'ব লাগিব আমি বা লিখিব পৰা হৈছোঁ আৰু সেইটো আমি বিচাৰোঁ এই বুলি ক'লেই A4 আসাম বুলি যাতে সমগ্ৰ দেশবাসীয়ে সমজুৰে একেলগে ক'ব পাৰে আৰু তাৰ বাবে কিন্তু সময়ৰ প্ৰয়োজন হ'ব আৰু সেই গছপুলিডাল ভালদৰে লালন পালন কৰিব লাগিব সাৰ পানী যোগান ধৰিব লাগিব আৰু লহপহকৈ সি এটা সময়ত বাঢ়ি যাবগৈ আৰু ঠন ধৰি উঠিব তাৰ পৰাই ফল আমি পাম আৰু সেই ফলবোৰ আমাৰ বাবে হ'ব আমাৰ অসমবাসীৰ বাবে হ'ব বুলি আশা কৰা হৈছে মানে এই গোটেই প্ৰক্ৰিয়াটো সময় যদিও প্ৰয়োজন হ'ব আৰু এতিয়া যিসকল উঠি আহিছে নৱপ্ৰজন্ম যিসকলৰ পিতৃ মাতৃ এই কথাটো হয়তো ভালদৰে বোধগম্য কৰিব পাৰিছে তেওঁলোকেও নিজৰ সন্তানক সেই নিৰ্দিষ্ট দক্ষতাপূৰ্ণ যিবোৰ শিক্ষা আছে যিবোৰ বাস্তৱমুখী শিক্ষা আছে সেইবোৰৰ ফালে যাতে ঢাল খুৱাব পাৰে আৰু চৰকাৰেও সেই অনুসৰিয়েই যথোচিত ইয়াৰ প্ৰচাৰ কৰিব লাগিব যাতে সকলোৱে বুজি পাব পাৰে যে কোনটো প্লেটফৰ্মত কেনেধৰণে নিযুক্তি পাবলৈ কি আমি শিক্ষা গ্ৰহণ কৰিব লাগিব এতিয়া ছেমিকণ্ডাক্টৰৰ বাবে বা ৰিলায়েন্সে যিবোৰ ইয়াত 50,000 কোটি টকা বিনিয়োগ কৰিব তাৰ বাবে যিবোৰ উদ্যোগ হ'ব সেইবোৰৰ বাবে ইয়াত কেম্পাকোলা এটা পুৰণি প্ৰতিষ্ঠান সেই কেম্পাকোলাক ৰিলায়েন্সে কেনেধৰণে আকৌ নতুন ৰূপত উজ্জীৱিত কৰি তুলিছে আপোনালোকে সকলোৱে জানে ইয়াৰ পূৰ্বে আমি প্ৰতিবেদনো সম্প্ৰচাৰ কৰিছোঁ সেই কেম্পাকোলাৰ ফেক্টৰী অসমত স্থাপন হৈছে সেই ফেক্টৰীত নিযুক্তি পাবলৈ কি কৰিব লাগিব এনেধৰণে যিবোৰ প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠান বহুতেই বেলেগ প্ৰতিষ্ঠান খুলিব বেলেগ উদ্যোগ খুলিব কোনোবাই চিমেণ্ট উদ্যোগ খুলিব চিমেণ্ট উদ্যোগৰ বাবে ইঞ্জিনিয়াৰৰ প্ৰয়োজন হ'ব ছেমিকণ্ডাক্টৰৰ বাবে ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ প্ৰয়োজন হ'ব আৰু আন কেতবোৰ দক্ষতাপূৰ্ণ বিশেষ টেকনিচিয়ানৰ প্ৰয়োজন হ'ব সেইবোৰৰ বাবে কি কোৰ্চ লাগে সেই নিৰ্দিষ্ট কোৰ্চবোৰ ক'ত কেনেধৰণে শিকিব পাৰিব ক'ত কেনেধৰণে সেইবোৰ শিকি ভালদৰে আয়ত্ত কৰি নিজকে দক্ষ ৰূপত প্ৰতিপন্ন কৰিব পাৰিব তাৰ বাবে কিন্তু চৰকাৰৰ তৰফৰ পৰা প্ৰচাৰ কৰিব লাগিব উচিত প্ৰচাৰ আৰু ভালদৰে যি গাইডলাইনৰ প্ৰয়োজন হয় সেই গাইডলাইনখিনিও দিব লাগিব লগতে কনসালটেশ্যনৰ যিখিনি প্ৰয়োজন হয় সেই কনসালটেশ্যনখিনিও যাতে চৰকাৰৰ তৰফৰ পৰা কৰাই দিব পৰা যায় বা
আন যিবোৰ জৰুৰী বাৰ্তা থাকে সেই জৰুৰী বাৰ্তাবোৰ যাতে সময়ত পায় তাৰ বাবেও চৰকাৰ আৰু আন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানবোৰে উদ্যোগ গ্ৰহণ কৰিব লাগিব ইয়াত যিবোৰ অসমত বিভিন্ন শিক্ষা প্ৰতিষ্ঠান গঢ় লৈ উঠিছে সেই শিক্ষা প্ৰতিষ্ঠানবোৰেও সেই নিৰ্দিষ্ট পাঠ্যক্ৰমবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব তেতিয়াহে উঠি অহা যিটো চাম আছে সেই উঠি অহা চামে সেইবোৰ শিক্ষা আহৰণ কৰি নিজকে দক্ষ ৰূপত গঢ়ি তুলি এই নিৰ্দিষ্ট যিবোৰ দেখি বিদেশী বিভিন্ন প্ৰতিষ্ঠান অসমত গঢ় লৈ উঠিব বুলি আশা কৰা হৈছে সেইবোৰত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু সেই কথাটোৱে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে অসমত নাপালে বাহিৰৰ পৰা আহিবই কিন্তু আমি যিমান পাৰোঁ নিজকে যদি সেই অনুপাতে পৰিৱেশ অনুযায়ী বনাই লওঁ তেনেহ'লে আৰু বাহিৰৰ পৰা আনিব লগা নহয় আমি পুনৰ কৈছোঁ আবেগে এটা জাতি নিৰ্মাণ কৰিব নোৱাৰে স্বাভাৱিকতেই এইটো এটা গুৰুত্বপূৰ্ণ আমি আবেগত থাকিলে নহ'ব আমি যদি দক্ষতাপূৰ্ণ হৈ নুঠোঁ তেনেহ'লে আবেগতে আমাক কোনেও চাকৰি এটা দি নিদিব এয়া হৈছে গুৰুত্বপূৰ্ণ কথা এইখিনি যথেষ্ট মন কৰিবলগীয়া বিষয় সেয়েহে আমি এই পোনপটীয়া সম্প্ৰচাৰটো আপোনালোকৰ বাবে আনিলোঁ পৰৱৰ্তী সময়তো অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিবলৈ চেষ্টা কৰিম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত বিদায় লৈছোঁ